সো আপোনালোকক ফিল্ডত সকলোখিনি দেখুৱা সম্ভৱ নহ'লে কিয়নো তাত মানে কেমেৰা Hey guys, welcome back to my YouTube channel. Assam Police কৰি আপোনালোক সকলোকে মই নতুন এটা ভিডিঅ' চাবলৈ ওলাইছোঁ। তো এতিয়া সময় হৈছে 4:20 আৰু মই আহিছোঁ অলপ ৰানিং কৰিবলৈ যিহেতু অসম পুলিচৰ এপ্লাই যিসকলে কৰি আছে তেওঁলোকে ৰানিং কৰি আছে তেওঁলোকক অলপ জোচ দিবৰ কাৰণে মই অলপ ৰানিং কৰিব আহিছোঁ। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো যদিহে নতুনকৈ আহিছে তেন্তে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেন্তে বলক কৈছে ডিউটি মাৰি হাই কৈ দিয়া পুৰা গৈছেগৈ ডিউটি মাৰি আৰু এইখনে হৈছে ফিল্ড আৰু মই পুৰা আহি গ'লোঁ চৰাইবাৰ চব কিমান চিঞৰ কৰি আছে এইখন হৈছে লতাশিল ফিল্ড এতিয়া কোনো মানুহ নাই আৰু মই এতিয়া অকলে অকলে ৰানিং কৰিম ব'লক তেন্তে আপোনালোকে ৰানিং কৰাৰ আগত দুটামান এক্সাৰচাইজ কৰিব লাগিব কাৰণ এক্সাৰচাইজ নকৰাকৈ যদি ৰানিং কৰে তেন্তে আপোনালোকৰ জইণ্ট পেইন হ'ব পাৰে বা ভৰি কিবা বহুত প্ৰব্লেম হ'ব পাৰে সেইটো কাৰণে সদায় আপোনালোকে এক্সাৰচাইজ কৰিহে ৰানিং কৰিব তো মই কেইটামান এক্সাৰচাইজ কৰি ল'ম আপোনালোকক দেখাই আছোঁ তো গাইজ আপোনালোকে প্ৰেক্টিছ কৰাৰ আগতে মানে ৰানিং কৰাৰ আগতে এই এক্সাৰচাইজকেইটা কৰি ল'ব দেই যদিহে এক্সাৰচাইজকেইটা নকৰে আপোনালোকৰ বডিটো কেতিয়াও গৰম নহ'ব আৰু বডিটো গৰম নহ'লে আপোনালোকে ৰানিং কৰিব নোৱাৰিব মানে এনেই কৰিব পাৰিব কিন্তু ভৰি বিষাব বা ভৰি জইণ্ট পেইন হ'ব এনেকুৱা ধৰণৰ মানে প্ৰব্লেমখিনি হৈ যাব আপোনালোকৰ আৰু লং জাম্পো মাৰিব নোৱাৰিব সেইটো কাৰণে আপোনালোকে নিজৰ বডিটো প্ৰথমতে গৰম কৰি ল'ব এই ৱাৰ্ম আপখিনি কৰি পেনি আৰু আপোনালোকে যেতিয়া ফিজিকেল এক্সাম দিবলৈ যাব অসম পুলিচৰ তেতিয়া আপোনালোকে এইখিনি এক্সাৰচাইজ কৰিবৰ কাৰণে এক্সট্ৰা টাইম নাপায় আৰু সেইটো কাৰণে আপোনালোকে যেতিয়া আপোনালোকক চেজ নাম্বাৰ পিন্ধোৱা যাব তেতিয়া আপোনালোকক ৰখাই থ'ব অলপ সময় আৰু সেইটো টাইমতে আপোনালোকে এই এক্সাৰচাইজখিনি নিজেই কৰি ল'ব লাগিব যিহেতু বেলেগকৈ সময় নিদিয়ে তেতিয়াই আপোনালোকে এই এক্সাৰচাইজখিনি কৰি ল'ব আৰু যেতিয়া আপোনালোকক শাৰী পতাই থ'ব ৰানিং কৰিবৰ কাৰণে তেতিয়াও আপোনালোকে একেবাৰে মানে জঠৰ হৈ নাথাকিব মানে নহ'লে আপোনালোকে ৰানিং কৰোঁতে বহুত প্ৰব্লেম পাব আৰু সেইটো কাৰণে কৈছোঁ আপোনালোকক জগিং কৰি থাকিব কাৰণ জগিং কৰি থাকিলে আমাৰ বডিটো পূৰা গৰম হৈ থাকে আৰু আমাৰ তেজটো পূৰা চলাচল কৰি থাকে আৰু তেতিয়াহে আমাৰ মানে গোটেই বডিটো মানে ভাল হ'ব আৰু ৰানিং কৰিবলৈ আৰু আপোনালোকে পূৰা হাত ভৰিবোৰ ধুনীয়াকৈ খুলি ল'ব মানে এক্সাৰচাইজ কৰি পিনি যাতে আপোনালোকে ফ্ৰীলি দৌৰিব পাৰে একেবাৰে আৰু এই এক্সাৰচাইজখিনি আপোনালোকে একেবাৰে ইজি কৰিব পূৰা হাৰ্ডকৈ কৰি দিব ইজিলি কৰিব আৰু এই এক্সাৰচাইজখিনি একেবাৰে ভৰিৰ পৰা মূৰলৈকে কৰিব একেবাৰে চিৰিয়েলি কৰিব তেতিয়া মানে আপোনালোকৰ পূৰা ভাল লাগি থাকিব মনো ভাল লাগিব আৰু লগতে আপোনাৰ শৰীৰটো পূৰা ভাল হৈ থাকিব এক্সাৰচাইজখিনি কৰাৰ পাছতে আপুনি ৰানিং কৰিব আৰু ৰানিং কৰাৰ পাছতো আপোনালোকে ডাইৰেক্ট বহি নিদিব কাৰণ বহি দিলে একেবাৰে আপোনাৰ ৰানিং কৰাটো অথলে যাব সেইটো কাৰণে ৰানিং কৰাৰ পাছত খোজকাঢ়ি দিব আৰু পূৰা জোৰছে মানে নাকেৰে উশাহ লৈ মুখেৰে এৰি দিব আৰু যেতিয়া ৰানিং কৰে আপোনালোকে তেতিয়া একেবাৰে মুখখন বন্ধ কৰি ৰাখিব আৰু পূৰা এনেকৈ আপোনালোকে উশাহ ল'ব নাকেৰে উশাহ ল'ব তো ৰানিং কৰোঁতে আপোনালোকে পূৰা ফোপাই লওঁ তাৰপিছত মই এনেকৈ বহুত ফোপাইছোঁ কিন্তু মানে উশাহটো এনেকৈ আৰু হাতখন এনেকৈ দিব লাগে হাতটো এনেকৈ মুঠি মাৰি দিব নালাগে হাতটো সদায় এনেকৈ মানে ইজিলি মানে আৰু মুখখন কেতিয়াও মানে মেলি থাকিব নালাগে জপাই থাকিব লাগে যদিহে আপোনালোকে প্ৰথম আজিৰ পৰা ৰানিং কৰিছে তেন্তে আপোনালোকে 10 মিনিট তাৰপিছত আকৌ নেক্সট দিনা 20 মিনিট তাৰপিছত 30 মিনিট এনেকৈ আপোনালোকে প্ৰথমতে ৰানিংটো ষ্টাৰ্ট কৰিব তাৰ পাছৰ পৰাহে আপোনালোকে ৰানিংটো মানে টাইমত ৰানিং কৰিবলৈ চাব তো মই আজি ফাৰ্ষ্ট ৰানিং কৰিছোঁ সেইটো কাৰণে মই আজি 10 মিনিট ৰানিং কৰিম তো গাইজ এবাৰ কৈছে মোৰ লাষ্ট পাক আৰু লাষ্ট পাক মই কেনেকৈ ধৰিম চাওক স্পীডত ধৰিব চ' যেতিয়া আপোনালোকে লাষ্ট পাক থাকিব তেতিয়া ফুল স্পীডত ৰানিং কৰিব আৰু হাতখন পৰা মুঠি মাৰি নিদিব যদি মুঠি মাৰি দিয়ে তেনে ৰানিং কমপ্লিট কৰিব নোৱাৰিব আৰু চাওক মই 10 মিনিট ৰানিং কৰিলোঁ
তাৰপিছত মোৰ বহুত ভাগৰ লাগিছে আপোনালোকৰো হয়তো তাৰপিছত আপোনালোকে ৰানিং কৰাৰ পাছত বহি নিদিব খোজকাঢ়ি দিব এনেকৈ আৰু পুৰা দীঘল দীঘলকৈ উশাহ ল'ব এনেকৈ নাকেদি লৈ আপুনি মুখেদি উলিয়াই দিব এনেকৈ তাৰপাছত আপোনালোকে লং জাম্প মাৰিবলৈ লৈ যাব সেইটো কাৰণে আপোনালোকে জলদি জলদি যিমানকণ টাইম পায় সিমানকণতে পূৰা নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি ল'ব আচলতে আজি মই 8 মাহৰ পাছত ৰানিং কৰিছোঁ আৰু 8 মাহৰ পাছত ৰানিং কৰিছোঁ মই মাত্ৰ 10 মিনিট ৰানিং কৰিছোঁ 10 মিনিট ৰানিং কৰি মানে মোৰ প্ৰথম 2 মিনিটতে পূৰা পেটটো বিষাই গৈছে মোৰ ৰানিং কৰিব মন যোৱা নাই তথাপিতো মই মানে আগৰ জোচটো আছে যে সেইটো কাৰণে মই ৰানিং কৰি আছোঁ যে পেট বিষাই থাকিলেও বিষাই থাকক মই মুঠতে ৰানিং কমপ্লিট কৰিমেই 10 মিনিট আৰু 10 মিনিট কৰিলোঁ তো আপোনালোকে যদিহে এতিয়াও ৰানিং কৰা নাই যিসকলে তেওঁলোকে যদিহে এতিয়াৰ পৰাও ৰানিং কৰে তেওঁলোকে ধুনীয়াকৈ ৰিটেনৰ কাৰণে কোৱালিফাইড হ'ব পৰাকৈ ৰানিং কৰিব পাৰিব আপোনালোকে যিসকলে এতিয়াও ৰানিং কৰা নাই যিসকলে এতিয়া মোবাইল টিপি আছে বিয়া সকাম খাই আছে কিন্তু আপোনালোকৰ লগৰে বহুতে ৰানিং কৰি আছে যেতিয়া তেওঁলোকে চাকৰিটো পাই যাব তেতিয়া আপোনালোকৰ বেয়া লাগিব বহুত দুখ লাগিব যে কিয় আমি সেইটো টাইমত নকৰিলোঁ তেতিয়া মানে আপোনালোকৰ মনটো মানে বেয়া লাগিব সেইটো কাৰণে আপোনালোকেও কৰক এতিয়াৰ পৰাই নিশ্চয় আপোনালোকেও সফল হ'ব পাৰিব কিয় নোৱাৰিব এতিয়াও 1.5 মাহ আছে মই যেতিয়া ৰানিং মানে এপ্লাই কৰিছিলোঁ আৰু মই মাত্ৰ 28 দিন ৰানিং কৰি পিনি ইণ্টাৰভিউ মাৰিব গৈছিলোঁ আৰু চাওকচোন মই দেখোন ধুনীয়া এটা টাইমত মানে ৰানিং কৰি দেখুৱাব পাৰিলোঁ বা কোৱালিফাইড হ'ব পাৰিলোঁ ৰিটেনৰ কাৰণে তো আপোনালোকেও পাৰিব আপোনালোকে এটা চিডিউল বনাই লওক যে আজি আপোনালোকে কিমান টাইমত ৰানিং কৰিলে আৰু লং জাম্প আপোনালোকে মানে কিমান মাৰিলে যদি আপোনালোকে আজি 1600 মিটাৰ 8 মিনিট 30 ছেকেণ্ড লাগিছে তেন্তে কাইলৈ আপোনালোকে 2 ছেকেণ্ড হ'লেও কমাওক তেনেকৈ আপোনালোকে সদায় যদি 2 ছেকেণ্ড 5 ছেকেণ্ড এনেকৈ কমাই আহে তেন্তে আপোনালোকে ট্ৰেইনিঙৰ মানে ইণ্টাৰভিউলৈকে আপোনালোকৰ বহুত টাইম কমি আহিব আপোনালোকে ধুনীয়াকৈ 6:37 এনেকুৱা একদম ধুনীয়াকৈ সোমাই আহি যাব পাৰিব আৰু লং জাম্পটো তেনেকৈ আপোনালোকে সদায় প্ৰেক্টিছ কৰক কিন্তু লং জাম্পটো বেছিকৈও প্ৰেক্টিছ কৰি নিদিব কাৰণ বেছিকৈ যদি প্ৰেক্টিছ কৰি দিয়ে আপোনালোকৰ ভৰি প্ৰব্লেম আহিব পাৰে আৰু যদি ৰানিঙো আপোনালোকে বেছিকৈ 2টা টাইম ৰানিং কৰি দিয়ে তেন্তে মানে অলপ বেছি প্ৰেছাৰ পৰিব যে সেইটো কাৰণে অলপ কষ্টটো হৈ যাব তো ভৰি অলপ মানে দিগদাৰ দিব পাৰে সেইটো কাৰণে এটা টাইমেই কৰক মুঠতে সেইটো টাইমতে আপোনালোকে ভালকৈ কৰক আৰু পূৰা খোৱা বোৱা এইকেইদিন পূৰা ধুনীয়াকৈ লওক আৰু শোৱা মেলা আপোনালোকে মই আগতে ভিডিঅ'ত কৈছোঁৱেই শোৱাটো আপোনালোকে বহুত ধুনীয়াকৈ শুব লাগিব টাইমিং মানে টাইমিঙত শোৱা আৰু টাইমিঙত খোৱা এইখিনি যত্ন লওক এই মাত্ৰ 1.5 মাহ এই 1.5 মাহ আপোনালোকে যদিহে ভালকৈ মানে কামখিনি কৰিব পাৰে ধুনীয়াকৈ এটা চিডিউল বনাই যদি ফ'ল' কৰিব পাৰে তেন্তে আপোনালোকে নিশ্চয় কোৱালিফাইড হ'ব পাৰিব এনেই আমি মাৰ্কছ এটা পাই লাভ নাই একদম ভাল এটা মাৰ্কছ পালেহে আপোনালোকে ৰিটাৰ্ণৰ কাৰণে যাব পাৰিব তো সেইখিনিয়ে আছিলে তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আৰু বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ যিহেতু মোৰ নাইট ডিউটি আছিলে নাইট ডিউটি মাৰিয়ে আপোনালোকৰ কাৰণে মই ৰানিং কৰিবলৈ গৈছোঁ নাজানো মই সদায় কৰি দেখাব পাৰিমহে নোৱাৰিম কিন্তু ট্ৰাই কৰিম আপোনালোকক দেখুৱাবলৈ তো আশা কৰোঁ ভাল পালে আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু যদিহে নতুনকৈ চাবলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আৰু পাই থাকে আজিলৈ আহিছোঁ তেন্তে জয় হিন্দ